হাই গাইজ নমস্কাৰ পুনম টেক্সটাইলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। গাইজ আজি নামঘৰৰ বছৰেকীয়া বুলি হৰি মন্দিৰলৈ আহিছোঁ, গাঁৱৰ নামঘৰলৈ। তো প্ৰতি বছৰে এনেকৈ জেঠ মাহৰ প্ৰথম বুধবাৰটোত বছৰেকীয়া পতা নিয়ম আছে আমাৰ। তো সেয়েহে আপোনালোককো দেখুৱাই গৈ থাকিম আমাৰ গাঁৱলীয়া সমাজত কেনেকৈনো ৰাইজসকলে চলি মেলি থাকোঁ, কেনেকুৱা ধৰণে কি নিয়ম নীতিবোৰ পালন কৰোঁ, সেইখিনি আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকে চাই গৈ থাকিব ভিডিঅ'টো শেষলৈ। বলক তেতিয়াহ'লে হৰি মন্দিৰলৈ যাওঁ। এই আমাৰ এগৰাকী গৈ আছে আগে আগে, আৰু এইটোৱে হয় আমাৰ হৰি মন্দিৰটো। এয়া আমাৰ মমায়ে নামঘৰলৈ বুলি বছৰেকীয়াৰ কাৰণে এক মুঠা কুঁহিয়াৰ লৈ আহিছে। হাতত কি আনিছে? এয়া সেই মন্দিৰলৈ বুলি বস্তু লৈ আনিছে ন মমাই? বলক এতিয়া হৰি নাম ল'ব লাগিব ন। এইয়া এতিয়া কুঁহিয়াৰ ভাৰটো মই লৈ দিলোঁ, মোমাই অকণমান হেল্প কৰি দিলোঁ। গৰমত মোমাই অলপ ফোপাই গৈছিলে, সেইকাৰণে মই অলপ লৈ মেলি হেল্প কৰি দিছোঁ। আৰু এইটোৱে হ'ল আমাৰ নামঘৰটো। গোটেই নামঘৰটো বনাই থকা হৈছে আৰু মাটি চাটি পেলাই থকা হৈছে। ইয়াত চাওক আমাৰ নামঘৰটো এনেকুৱাই আৰু বনাই থকা হৈছে। কেতিয়ালৈ হ'ব আৰু এইখন মণিকোটৰ আসনখন সজাই আছে, এইখনক এয়া সজাই থোৱা হৈছে। আৰু এইয়া ভকতসকলে সকলোখিনি যোগাৰ কৰি থকা হৈছে। এইবোৰ মিঠৈ বনাবৰ কাৰণে যোগাৰ কৰিছে। এইফালে এজন ভকতে নাৰিকল কাটি আছে। সকলোৱে কামত ব্যস্ত আৰু যিহেতু টাইমটোও হৈছেগৈ। এইবোৰ শৰাই প্ৰতি ঘৰৰ পৰা এখন এখন শৰাই আহে। তো এয়া ফল মূলবোৰ কাটি আছে। প্ৰতি ঘৰৰ পৰা আখৈ সান্দহ এনেকৈ নানা ধৰণৰ বস্তু দি এখন এখন শৰাই দিয়া হয় ইয়াত প্ৰতি ঘৰৰ পৰাই। এয়া কুঁহিয়াৰ কাটি আছে এজনে। আৰু এতিয়া সকলোখিনি যা যোগাৰ হোৱাৰ পিছত, সকলো ভকত অহাৰ পিছত এয়া এতিয়া প্ৰসংগ চলি আছে। ঈশ্বৰৰ প্ৰতি, ডাঙৰীয়াৰ প্ৰতি এয়া সকলোৰে নিৰাময় হ'বৰ কাৰণে, গোটেই গাঁওখন ভালে কুশলে চলিবৰ কাৰণে ৰাইজে ভকতসকলে ইয়াত মিনতি কৰি ভগৱানক পুজিছে। এয়া আৰু ভিতৰত প্ৰসংগ চলি আছে। বাহিৰত কম গৰমত ৰান্ধনীখিনিয়ে ভাত বনাই আছে। চাওক না, আজি ৰ'দটো 39 ডিগ্ৰী চেলচিয়াছ হৈছে। তথাপিও এই গৰমত ৰ'দত আমি ভাত বনাই আছোঁ। ময়ো ৰান্ধনীৰ লগতে আছোঁ। ভাবকচোন কিমান গৰম হৈছে বাৰু। এয়া অ'ৰা ভকত, কেনেকুৱা লাগিছে গৰমত বনাই? ভাল লাগিছে ন? ৰাইজৰ হকে কাম কৰিলে গৰম চৰম একো এইবিলাক গম নাপায় ন? ৰাইজৰ কাৰণে যিকোনো কাম কৰি ভাল লাগে ন? এইফালে ইয়াত দাইল চব্জি, এইফালে আৰু ভাত বনি আছে। পুৰা লৰা ভকত, একদম টেষ্টি হ'ব লাগিব। এই ৰান্ধনীকেইটা ইয়াৰ গৰমত ভাত বনাব মানে থাকিব নোৱাৰি, ইয়াৰ নেমু খাবলগীয়া হৈ গৈছে। বাপৰে এনেকুৱা গৰম। একদম পুৰা গৰম। ৰান্ধনীকেইটা মজা লাগিছে ন? নেমু খায়ো তত পোৱা নাই ন? হৰি ঠিকে আছে দে, একো নাই, ঈশ্বৰৰ নামতহে ন আজিৰ দিনটো। আমাৰ নামঘৰীয়া বছৰে সকাম কৰা নিয়ম আছে। এই বছৰ মানে জোৰকে গৰমটো দিছে, হ'লেও নিশ্চয় ভাল লাগিছে বাৰু। ভগৱানৰ নামত গৰম চৰম বাদ দিছো আৰু ন? মানে গৰম বুলি ভাবা নাই আৰু। ঠিক আছে দে, ভগৱানে চাব নিশ্চয় ন? এই গৰমত যিখিনি কষ্ট কৰিছে, কষ্টৰ ফল দিব ভগৱানে ন? এতিয়া প্ৰসংগ গোৱা হ'ল, শাস্ত্ৰ পঢ়া হ'ল মন্দিৰৰ ভিতৰত। এতিয়া আপোনাৰ হৰিনাম চলি আছে, দিহানাম। বলক এতিয়া নামঘৰৰ ভিতৰত দিহানাম চাওঁগে।
এইফালে কাষত আইসকলে আই নাম গাই আছে, ইয়াত আই নাম লৈ আছে। আইসকলক ইয়াত পূজা হৈছে ইয়াত। আৰু এইয়া এতিয়া আমাৰ নামঘৰীয়াজনে সকলোকে গোটেই গাঁৱৰ মানুহখিনিকে ভালে কুশলে থাকিবলৈ সমজুৱাভাৱে আশীৰ্বাদ দিছে। আৰু এতিয়া সকলোখিনি পূজা পাঠ সামৰি শেষ কৰি এতিয়া ইয়াৰ ৰাজহুৱাভাৱে ভকতসকলে ভোজ ভাত খাইছে। সকলো ৰাইজে আহিছে ভোজ ভাত খাবলৈ। এয়া ধুমে ধামে খুব এটা ফূৰ্তি কৰি ভোজ ভাত খাই এইটো এটা আমাৰ বছৰেকৰ মূৰত এটা ৰাইজৰ বহুত মানে মিলা প্ৰীতিৰ এটা ভোজ বুলি মনা যায় এইটোতে। সকলো ৰাইজ আহিছে, যিমান গাঁৱৰ মানুহ যিমান আছে। ভিতৰৰখিনিতো খায়েই শেষ খাবলৈ হ'ল। এই চাওক বাহিৰৰখিনিয়ে পোৱাই নাই এতিয়ালৈকে, বিলাই আছে বাৰু। এই বিলনীয়া কম যে, খোৱা মানুহ বেছি। এই চাওক সকলোৱে লাইন পাতিছে। হা ডেকাবোৰ ভালকে খাবা দেই। এতিয়া সৰ্বশেষত সকলোখিনি সামৰাৰ পিছত এয়া আমাৰ ডাঙৰীয়া বাবু আগতীয়াকৈ আগবঢ়াই থোৱা শৰাই ভাগি আৰু ভোজ ভাতৰ এপাত এইখিনি এনেকৈ প্ৰতি বছৰে এনেকৈ আগবঢ়াই এই এখন নদীত উটুৱাই দিয়া হয়। এয়া চাওক আইসকলে লৈ গৈ আছে। এয়া সকলো দুখ পিয়া পিষ্টি আমাৰ এইখনতে গুচি যাব লাগে। গোটেই বছৰটোৰ কাৰণে নিৰাময় হৈ থাকিব লাগে গোটেই গাঁওখন। যিমান বেমাৰ আজাৰ পিয়া পিষ্টি সকলোখিনি এইখনতে যাব লাগে।